আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া ৰাতিপুৱাৰ পৰিৱেশ চাওকচোন। মই ছাগলীকেইজনী ইয়াতে এৰাল দিবলৈ আহিছোঁ, যিহেতু ধানবোৰ সকলোৰে পকিছে, আমাৰো পকিছে চাওকচোন হালধীয়া হৈ। আৰু এইটো এটা পুখুৰী আমাৰ খন্দাইছিলোঁ, আধা খন্দা হ'ল, তাতে মাছ জীয়াই থোৱা আছে বাৰু। বৰ ধুনীয়া হৈছে পানীখিনি। ইয়াতে মই ছাগলীকেইজনী বান্ধিবলৈ আহিছোঁ, যিহেতু মেডিকেলৰ জামেলাবোৰৰ পৰা ওলাই আহিছোঁ আৰু ঘৰুৱা এতিয়া দায়িত্ব আহিলে নহয়নে। আৰু এয়া চাওক বান্দৰ যে আপোনালোকক দেখাই থাকোঁ, আমাৰ ইয়াত কিমান বেছি বান্দৰৰ উৎপাত। এয়া চাওকচোন ইমান ধুনীয়াকৈ ধানখিনি হৈ অহা ধানখিনি মোহাৰি মেলি অৱস্থা বেয়া কৰি থৈছে, ইমান অনিষ্ট কৰিছে। কিন্তু সেই দূৰলৈ দেখিছে নহয় পকি আহিছে যিখিনি ধান, সেইফালে বাৰু বিশেষ তেনেকুৱা একো কৰা নাই। এই যে বাহনিৰ তল পৰে এইখিনি আমাৰ একদম মহতিয়াই থৈছে মানে। আৰু এয়া পুখুৰীৰ সৈতে ৰাতিপুৱা পৰিৱেশটো মই এইখিনিত বহুত বেছি ভাল পাওঁ। আৰু মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আচলতে ইয়ালৈকে আহোঁ আজিকালি। নিয়ৰ নিপালি ঠাণ্ডা পৰিৱেশ। আচলতে আজিকালি মোৰ তেনেকুৱা হৈছে, মানুহৰ লগত যেন থাকিবলৈ মন নাযায়, মানুহৰ সং যেন ভাল নালাগে। সেয়া ছাগলী চাওকচোন, দুজনী ছাগলী দুফালে এৰাল দিলোঁ, অকণমান ৰ'দ পৰি আছে চাওক, কি ধুনীয়া ঘাঁহ আছে, নিয়ৰ পৰি আছে, তাতে সিহঁতৰ গুৰিতে অকণমান ৰ'লোঁ আৰু আপোনালোককো অকণমান পৰিৱেশটো দেখালোঁ। এতিয়া আকৌ ধানৰ দিন, গতিকে ভয়েই লাগি আহে। এটা এটা কষ্টৰ দেখোন দিন পাৰেই নহয়। বহুত কষ্ট হৈছিলে মোৰ ল'ৰাটোৰ লগুণজনীখন পাতোঁতে, চ'ত মাহত পাতিছিলোঁ। আৰু এই বান্দৰ উৎপাত চাওক দেখাইছোঁ, এই আঠিয়া কল থোকাত কেনেকৈ হেৰি কৰি আছে। আৰু এয়া চোতাল চিকুণাইছে, ধানৰ সময় যিহেতু কৈছোঁৱে। এইফালেদি সৈয়া ৰাস্তা দেখিছেনে উলিয়াই আছে, কোৰ মাৰি সেই জুই জ্বলাই দিছে, জাবৰবোৰ জ্বলাইছে। আৰু সেয়া মানুহে কাম কৰি আছে, সেইফালৰ পৰা ধানৰ ডাঙৰি আনি এইখন চোতাল মুচিব লাগিব। যোৱা বছৰ আপোনালোকক দেখাইছিলোঁৱে। বহুত বেছি কাম আছে। মই ক'বলৈ লৈছিলোঁ বেলেগ কিবা এটা কথা, আচলতে পাহৰিয়ে গৈছোঁ। বাৰু যিয়ে নহওক, আমাৰ গাঁৱৰ মানে সমাজখন, গাঁৱৰ পৰিৱেশখিনি, মই পিছে বেয়া নাপাওঁ দেই। মই আচলতে মানুহজনী বহুত বেছি উচ্চাকাংক্ষাৰ নহয়, মই সীমিতই বিচাৰোঁ সদায়। খালি মই এটা বস্তু বিচাৰোঁ, চিজিল পৰিপাটি, হাই হুলস্থুল নোহোৱা, নিয়ৰ নিপালি পৰিৱেশ, মৰম চেনেহৰ মাজত। লাগিলে এমুঠি নাখাই এমুঠি খাওঁ, এসাঁজ খাই লাগিলে এসাঁজ নোখোৱাকৈ থাকোঁ। মই যিটো বিচাৰোঁ ভগৱানে মোক কোনোদিন নিদিলে, আৰু দিয়াৰ কোনো আশাও নাই। গতিকে আপোনালোকে মোৰ কথাবিলাক যোনে ভাল পায় সেইসকলে শুনিব বুলি মই আশা কৰিলোঁ। আৰু মোৰ জীৱন প্ৰণালীসমূহ আপোনালোকে ইতিমধ্যে গমেই পাইছে। গম পোৱাৰ পাছত নিশ্চয়কৈ বুজি পালে মোৰ ভাল লাগিব। আৰু যিহেতু মই যিমান দূৰ পাৰোঁ সিমান দূৰ চেষ্টা কৰোঁ, মোৰ সংসাৰখন, মোৰ ঘৰখন, আৰু অকল ঘৰখন সংসাৰখন বুলি নহয়, মই সমাজতো মই প্ৰয়োজন সাপেক্ষে মই থাকোঁ। সকলোতে মই যিমান দূৰ পাৰোঁ মই থাকোঁ। তাৰপাছত যেতিয়া মোৰ বিপদ সম্পদ যেতিয়া হয়, সকলোৱে গম পায়। এতিয়া ধৰক মোৰ যিখিনি কণ্ডিশ্যন হৈ আছে, সেই কণ্ডিশ্যনখিনি সকলোকে আপোনালোকক কৈ থকা হৈছে। গতিকে তেনেকুৱাত যদি খবৰ এটা ল'লে মোৰ ভাল লাগে। মোৰ এই বস্তুটো মানে আগৰ পৰা আছে দেই। মোৰ লগত আচলতে মানুহবোৰ সেইকাৰণে মিল নাই। মোক মানুহে ভাল কোনেও নাপায়, বেয়া পোৱা মানুহে অধিক। কিন্তু মই কৈছোঁৱে, বিশেষ মই কাৰো পৰা একো নিবিচাৰোঁ, কিন্তু এই বিপদত মাতষাৰ মই আশা কৰোঁ। আৰু ময়ো সেইদৰে পৰাপক্ষত জানিলে মই দিওঁ। গতিকে মোৰ যিটো পৰিস্থিতি হ'ল, মানে মোৰ সন্তানৰ ক্ষেত্ৰত এগৰাকী মাতৃ বুলি ক'লে মাতৃৰ অন্তৰ একেই বুলি ভাবোঁ মই। গতিকে বুজি পাব। গতিকে সেই ছোৱালীজনী অনবৰতে থাকে, আপোনালোকক দেখুৱাইছোঁ। ইমানবোৰ পঢ়া শুনাৰ পৰা সকলো টিউশ্যন কৰা আপোনালোকক দেখাইছোঁ। ঘৰতে টিউশ্যন কৰিবলৈ দি থৈ যায়হি। কাপোৰ কানি জোৰে জোৰে তাই কৰে, কিন্তু সেইটো মই জোৰ কৰি কৰোৱা নহয়, তাই সেইটো হেঁপাহ। গতিকে এজনী তেনেকুৱা বয়সৰ ছোৱালী যেতিয়া ঘপককৈ অসুস্থ হ'বলৈ ল'লে, মাক এগৰাকী কেনেকুৱা হ'ব পাৰে বাৰু। আৰু টকা পইচাটো মূল বস্তু নহয় জানো। আৰু সেইবাবেই মই সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ বুলি কথা এষাৰ আছে। মিতিৰ কুটুমৰ ক্ষেত্ৰতেই হওক বা বন্ধুবৰ্গৰ ক্ষেত্ৰতেই হওক, আচলতে সমানে সমানেহে বন্ধুত্ব ৰাখিব লাগে। তেতিয়াহে আচলতে মূল্যবোৰ বুজি পায়। গতিকে তথাপিতো মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সম্পূৰ্ণখিনি মোৰ বিষয়ে কৈ আহিছোঁ। আৰু মই কিছুমান আচলতে মই মানুহগৰাকী এনেকুৱা ধৰণৰ যে মই কিছুমান মানে এই যে কাজিয়া পেচাল হুলস্থুল, মই কৈছোঁ এইবিলাকৰ পৰা মই সাধাৰণতে আঁতৰি থাকোঁ। মানে মোৰ নোৱাৰোঁ, মানে মই এইটো ক'বলৈ যোৱা নাই যে মই ভাল, কিন্তু মানে মোৰ আজিকালি একেবাৰে সাহসবোৰ নোহোৱা হৈ গৈছে। একেবাৰে জোৰ শক্তি ক্ষমতা বোলা বস্তুটো যেন হেৰাই গৈছে। কোনো ফালৰ পৰা মই যেন হাৰ মানি যাওঁ। সেইবাবে মই ভগৱানকেই ভাবোঁ, আৰু ভগৱানৰ লগতেই মই নিজৰ কথাবোৰ আলোচনা কৰোঁ। আৰু যাকেই বিশ্বাস কৰোঁ তাকেই দেখোন মই যিদৰে মই বিশ্বাস কৰোঁ, সম্পূৰ্ণ বিপৰীত ধৰণে মই পিছত পাওঁগৈ। গতিকে কি কৰিম বাৰু কওকচোন। গতিকে
সেইটো এটা কথা। মই নিজৰ কামবোৰ এইদৰেই কৰি থাকোঁ, ঘৰখনৰ কাৰণে চিন্তা কৰোঁ, সকলোৰ লগত মিলি থকাৰ চেষ্টাই কৰোঁ, কিন্তু মোৰ লগত মানুহে মিলি থাকি বেয়া পায়। গতিকে তাততো আৰু মোৰ উপায় নাই, নহয় জানো। কেতিয়াও কাকো টানকৈ বেয়াকৈ অন্তৰত আঘাত লগাকৈ মই ক'বলৈ চেষ্টা নকৰোঁ, কিন্তু মোক ক'বলৈ মানুহে অকণো কেৰেপ নকৰে। কিয় কৈ ভাল পায়, কি আছে, আচলতে মোৰ সেইটো কপালৰে দুখ, কিনো কৰিম, নহয় জানো। গতিকে মই আৰু যিবিলাক পৰিৱেশ পৰিস্থিতিত মই এখন সংসাৰ চলাই নিছোঁ, কেনেকুৱা মানুহৰ লগত মই সংগ কৰি পেলাই মই আছোঁ, তথাপিতো মই জোৰ কৰিব পাৰোঁ ন, নিজৰ যিটো প্ৰাপ্য, নিজৰ যিখিনি অধিকাৰ, যিখিনি মোৰ সমান অধিকাৰ আছে, সেইখিনি মই কাজিয়া কৰি পুলিচত দি আজিকালি যিবিলাক কৰি থাকে সাধাৰণতে কেছ খেলি, মই জানো নোৱাৰিম। মোৰ প্ৰাপ্যখিনি মই যি ধৰণে পাৰোঁ মই আদায় কৰিব পাৰোঁ, কিন্তু মই বেয়া পাওঁ, মই এইবিলাক বেয়া পাওঁ বাবেই মই মানে নিজকে সেই ধৰণৰ কিছুমান মানুহৰ পৰা, যি মানুহ স্বাৰ্থপৰ বুলি গম পাওঁ, যি মানুহ অহংকাৰী বুলি মই লাহে লাহে গম পাওঁ, সেই মানুহৰ পৰা মই লাহেকৈ নিজকে আঁতৰাই আনো এইদৰে, কাজিয়া কৰি নহয়, নিজেই বেলেগ এটালৈ লাইনত মই ব্যস্ত হ'বলৈ চেষ্টা কৰোঁ। আৰু যিটোত ব্যস্ত হোৱাৰ লগে লগে মই মনটো কিন্তু বেয়া লাগে, কিন্তু মই অনুতাপটো কৰোঁ, কৰি পেলাই মোৰ বেয়া লাগে, ইছ ৰাম মইনো চিনি নাপাওঁনে, ইমাননো মই বুৰ্বক নে, এনেকুৱা নিচিনাকৈ নিজকে ভাবি পেলাই মই আঁতৰিবলৈ আহোঁ। আঁতৰাৰ পাছত মই এইদৰে ব্যস্ত হওঁ। আৰু মানুহকতো মানুহৰ খং লাগিবই, নহয় জানো। কোনেও ক'ব নোৱাৰে আজি কোনোবা নহয় কোনোবা মানুহক লগ লাগিবই, আৰু সমস্যা সমাধান সেইদৰে কৰিব লাগিব। সম্পূৰ্ণ দায়িত্ববোৰ মানুহে তেনেকেই পালন কৰিব লাগিব, গৃহস্থালীয়ে হওক, নিজৰেই হওক, নহয় জানো। গতিকে কথাবোৰ সেইবোৰেই। মই আচলতে যিটো পৰিস্থিতিত পৰিছিলোঁ মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত, মই ভবাই নাছিলোঁ মানে ইমান পটককৈ যে মই অলপমান শান্তিত উশাহ ল'ব পাৰিম। মানে আপোনালোকে যিখিনিয়ে চাইছে গমেই পাইছিলে, যিটো মই আৱেগিক হৈ পৰিছিলোঁ মই সন্তানৰ কাৰণে। এগৰাকী মাতৃয়ে কি, মই কৈছোঁৱেই যে সন্তানৰ কাৰণে মই যিকোনো কাম কৰিবলৈ মই নাজানো, মই আচলতে কি কৰিছোঁ মই নাজানো। সেইখিনি সময়ত যি হৈ যায় তাকে মই কৰি দিওঁ, মানে মোৰ মানে সহ্য মই একেবাৰে নোৱাৰোঁ কৰিব, ধৈৰ্য মোৰ সেইখিনি সময়ত হেৰাই যায়। আচলতে সেইটোৱেই, আমাৰ যে টকা পইচা নাই, আমাৰ ভগৱানে বিপদবোৰ দি কিদৰে জুখি চাই চাবচোন, কেনেকৈ জুখি থাকে। আৰু সেইখিনিকে যদি মই নিজেই আগবাঢ়ি গৈ নকৰোঁ, চাই থাকিব লাগিব। কোনোবাই কৰিব, কোনোবাই দিব, কোনোবাই কিজানি সুধিব, কোনোবাই কিজানি ডক্তৰ গুৰিলৈ নিব নেকি, নাই নিয়া দেখোন, কিনো কৰিম এতিয়া, দেউতাকে নাই কৰা দেখোন, সেইদে মই আচলতে থাকিব নোৱাৰোঁ। মই সেইদে চাই থাকিব নোৱাৰাৰ বাবে মই কষ্টখিনি বেছিকৈ পাওঁ। আৰু সেইখিনি সময়তে মই মানুহজনী বহুত বেছি মই জেদী হৈ পৰোঁ। মানে এটাই মোৰ স্বভাৱ আছে, মই বহুত জেদী। সেই জেদটো এনেকুৱা নহয় যে মই কাৰোবাক অপকাৰ কৰিম, মোৰ জেদটো এনেকুৱা যে মই কিয় নোৱাৰিম, মই পাৰিবই লাগিব। মই পাৰিলেতো এইটো কাম সমাধান হ'ব, মইনো বেলেগলৈ কিয় অপেক্ষা কৰি থাকিম। কাৰণ বেলেগলৈ চকুলে মুখলৈ হাতলৈ চাই থাকিলে মোৰতো কামটো সমাধান নহ'ব, মোৰ কাৰ ওপৰত আশা কৰিম মই। ঠিক সেইকাৰণে মই জেদী, কিন্তু আৰু ভগৱান বিশ্বাস কৰোঁ, মই জেদী মই নিজৰ ওপৰতহে দেই, মই বেয়া ভাৱত নহয়, কাৰোবাক অপকাৰ কৰাৰ কাৰণে নহয়, কিন্তু মই অহংকাৰী আৰু স্বাৰ্থপৰ মানুহৰ পৰা সাধাৰণতে মই আঁতৰি থাকোঁ। আৰু সেই বস্তুটোকে মই গম পোৱা অলপ দেৰি হয়। প্ৰথমতে মই মানুহক ধৰিব নোৱাৰোঁ, বহুত ভাল বুলি ভাবোঁ, মোৰ নিজকো লগ এটা লাগে, তেনেকৈ ভাবি পেলাই মই সকলোৰে লগতে ভালকৈ থকাটো চিন্তা কৰোঁ। কিন্তু লাহেকৈ যেতিয়া মই গম পাওঁ, তেতিয়া মই নিজকে অকণমান আঁতৰাবলৈ মোৰ সময় লাগে। গতিকে যেতিয়া মই মেডিকেললৈ ছোৱালীজনী লৈ গৈছিলোঁ, মই বহুত বেছি আৱেগিক হৈ এটা ভিডিঅ' বনাইছিলোঁ। মই হিমন্ত বিশ্ব শৰ্মা, আমাৰ খুমটাই সমষ্টিৰ বিধায়ক, মই সকলোকে কিবা কিবি কৈছিলোঁ। প্ৰকৃততে মই মিছা কথা কোৱা নাছিলোঁ দেই, আৰু মই বেয়াকৈ কোৱা নাছিলোঁ। কিছুমানে যে ভিডিঅ'সমূহ বনাইছিলে হিমন্ত বিশ্ব শৰ্মা লৈ পেলাই, বেয়াকৈ নাটক কৰি বেয়া ব্যৱহাৰ কৰি মদাহী চদাহী কিবা কি মাৰি, মই আচলতে সেইদৰে ভিডিঅ' বনোৱা দেই। যদিও মই আৱেগিক হৈ গৈছোঁ, যদিও মই তেখেতক গালি পাৰিছোঁ, কিন্তু মই সন্মানত ৰাখিহে তেখেতক মই গালি পাৰিছোঁ, যে তেওঁলোকৰ যদি তেনেকুৱা পৰিস্থিতি হয় তেওঁলোকে কি কৰিব। তেওঁলোকৰ টকা পইচা আছে, গতিকে তেওঁলোকে এইদৰে সাৰি যাব, আমাৰ মানুহখিনিক তেনেকেই তেওঁলোকে হেৰি কৰিব। ঠিক তেনেকুৱা ধৰণে মই গালি পাৰিছোঁ, কিন্তু মই বেয়া ব্যৱহাৰ কৰি মই কেতিয়াও গালি পৰা নাই। আৰু মই সেই বস্তুবোৰেই মই বেয়া পাওঁ, আৰু সেইবাবেই মই সেই বস্তুবোৰ আচলতে সকলোকে বাধা দিবলৈ বিচাৰোঁ। আকৌ কৈছোঁ, মোৰ কথাবোৰ শুনি যিসকলে ভাল পায় সেইসকলে ভিডিঅ'টো চাব। আৰু আমাৰ লাইফষ্টাইল এনেকুৱা, সকলোৰে লাইফষ্টাইলবোৰ বেলেগ বেলেগ, নহয় জানো। কিছুমানে মানে
বহুত ধুনীয়াকৈ মানে ঘৰ গাড়ী মানে বেলেগ ধৰণে আৰামত চাকৰ নাকৰ ওপৰত এইদৰে থকা বস্তুবোৰ বহুত বেছি ভাল পায়, বহুত বেছি উচ্চাকাংক্ষী হয়। মই কিন্তু নহয়, মই আকৌ কৈছোঁ মই সীমিত। মই মানে টাইলছতো খোজকাঢ়িব জানো, কিন্তু মাটিৰ ঘৰতো খোজকাঢ়িব জানো। টাইলছো মুচিব জানো, মই মাটিৰ ঘৰো মুচিব জানো। আলু পিটিকাৰে মই ভাত খাব পাৰোঁ, মই মাছ মাংসও খাব জানো। গতিকে মোৰ বস্তুটো তেনেকুৱা। গতিকে যেতিয়া মই আলুৰে ভাত খাব লাগে মই তেতিয়া সেইদৰে সন্তুষ্ট থাকোঁ, আৰু মই যেতিয়া মাছ মাংসৰ এসাঁজে ভাত খাবলৈ পাওঁ সেই সাজতো মই সন্তুষ্ট থাকোঁ। গতিকে মই যিদৰে থাকিবলৈ পাওঁ, মই যেনেকেই পাৰোঁ মই সেইদৰেই সন্তুষ্ট থাকোঁ। গতিকে মই কিছুমানৰ পৰা মই আঁতৰি থাকোঁ, আৰু সেইবাবেহে মই আপোনালোকক ঘৰুৱাই কিছুমান কথা ক'ব নালাগে যদিও, ভিডিঅ' দিব নালাগে যদিও মই যে দি থাকোঁ, তথাপিতো যদি মই ভুল কথা ক'লোহেঁতেন মোৰতো চুলিকেইডাল ছিঙি পেলালেহেঁতেন, নহয় জানো আপোনালোকে কওকচোন। মই যিখিনি কথা কৈ মই নিজৰ মানুহবিলাকৰ পৰিচয় দি মই আপোনালোকক ভিডিঅ'বোৰ দি থাকোঁ, যদি এটা কথা মিছা হ'লহেঁতেন মোক বাৰু শুদাই এৰিলেহেঁতেন নে আপোনালোকে কওকচোন। আৰু মোৰতো ভিডিঅ'সমূহ নোচোৱাকৈ নাথাকে, বহুত মানুহে চায়। গতিকে মই প্ৰতিটো কথা মই সঁচা কথাই কৈ যাওঁ, কিন্তু মই কাজিয়াৰ ৰূপত নকওঁ। আৰু মই পেটত লৈ থাকি পেলাই বেয়া ধৰণে শত্ৰু পেটত ভাৱ লৈ থাকি মই কাৰোবাক অপকাৰ কৰিবলৈ ৰখি থাকিবও নোৱাৰোঁ। কিন্তু মই ক'বই লাগিব, মোৰ মনটো খোলা কৰিবই লাগিব। যেতিয়া মই ক'বই লাগিব কাজিয়া হৈ যাব, আৰু মই কাজিয়া কৰিব নোৱাৰোঁ। গতিকে মই এটা পদ্ধতি লৈছোঁ যে মই এইদৰে সামাজিক মাধ্যমত আগতে মই ফেচবুকৰ যোগেদি কওঁ, লিখি পেলাই, আৰু মই এতিয়া মানে ভিডিঅ' আকাৰে কওঁ। কথাবোৰ তেনেকুৱা। আৰু যদি মোৰ তাত কিবা ভুল থাকিলেহেঁতেন নিশ্চয় আপোনালোকে ভাবি চাব কথাষাৰ, মোক কোনেও শুদাই নেৰিলেহেঁতেন ঘৰত আহি, হয় নহয় বাৰু। প্ৰতিটো কথা মই সঁচা কথা কওঁ, সেইবাবে মানুহে মোক বেয়া পায়। আৰু মুখৰ আগত ক'লে হয়তো কাজিয়া কৰিব, কিন্তু মই মুখৰ আগত নকওঁ যিহেতু, কাৰণ কাজিয়া নকৰোঁ। কথাবোৰ তেনেকুৱা। গতিকে ভগৱানে এইখিনিতে যেতিয়া মোক সিমানখিনিতে ৰাখিছে, ভাবিছোঁ আকৌ মোৰ তেনেকুৱা পৰিস্থিতি কেতিয়াবা নাহক, আৰু আহিলেও যাতে ভগৱানেই মোক সহায় কৰিব বুলি ভাবিছোঁ। আৰু তেওঁৰ বাহিৰে আৰু আশা ভৰসাটো নাই, নহয় জানো। সকলোকে ভগৱানেই সহায় কৰিব লাগিব, ভগৱানেই চাব লাগিব। তাৰ মাজত মাত বোল এষাৰ দি মানুহক সহায়ৰ জনতো আমাৰ মানৱীয়তা বোলা বস্তু এটা আছে, যিহেতু আমি সেইটো কৰিব লাগে, যাক পাৰোঁ যিদৰে পাৰোঁ, নহয় জানো। গতিকে সেইটোৱে আৰু কথাটো। মোৰ জীৱন প্ৰণালীবোৰ বৰ সহজ সৰল, আৰু মই মানুহক সাধাৰণতে চিধাকেই লওঁ, আৰু বহুত পটককৈ মানুহক সহজতে বিশ্বাস কৰোঁ, আপোন কৰি লওঁ। আৰু সেইবাবে মই মানুহৰ পৰা বৰ সোনকালেই ঠগন খাওঁ। ঠগন মানে এইটো ঠগন কোৱা নাই যে মোক কোনোবাই পইচা পাতি দি ঠগিছে, মই সেইটো ক'বলৈ নাই যোৱা। মই ঠগন মানে কি, মই বিশ্বাসঘাতকতা পাওঁ ন, সেইটোকে মই ঠগন বুলি ক'বলৈ গৈছোঁ। গতিকে উপায় নাই, কপালৰ লিখন। মোৰ কপালখনত যিদৰে লিখি আহিছোঁ সেইদৰে মই ভুগিব লাগিব। আৰু সকলোৰে তেনেকুৱা এখন এখন কপাল লৈ আহিছে, মোক ভগৱানে এইদৰে পঠিয়াইছে। আৰু এইদৰে মোৰ এয়া কামত মই লাগি গ'লোঁ। আৰু এয়া কাপোৰ কেইযোৰ চাওক, ইমান ভাল লাগিছে নহয়নে। প্লিজ মোৰ ভিডিঅ' যদি কথাখিনি শুনি ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কৈছোঁৱেই, মোৰ চেনেলটো বহুত বেছি প্ৰয়োজন, বহুত বেছি কষ্ট কৰি আছোঁ মই ইয়াৰ মাজতো সেয়া ভিডিঅ' দিছোঁ। গতিকে মোৰ বহুত বেছি প্ৰয়োজন, আপোনালোকৰ ওপৰতে মোৰ ভৰসা সকলো। প্ৰথমতে দিয়াৰ দৰে মৰমসমূহ আপোনালোকে এতিয়াও দি গ'লে মই বহুত বেছি সুখী হ'ম। মোৰ চেনেলটো চাই, ভিডিঅ'সমূহ চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালোঁ। আৰু মই বেছি সময় দি, আচলতে মোক ভাল নাপায় সকলোৱে, এইটো এটা কাৰণ যে মই সমানে সময় দিব নোৱাৰোঁ। মোৰ ভিডিঅ'সমূহত কমেণ্ট কৰিলে মই সকলোৰে ভিডিঅ'ত যাবই লাগিব। ময়ো চবৰে লাইভত গৈ পেলাই টাইম দিব পাৰিব লাগিব, কিন্তু মোৰ চাওকচোন পৰিস্থিতিবোৰ কেনেকুৱা। একদম অকলশৰীয়া এগৰাকী মানুহে কিমান ডাঙৰ ডাঙৰ যুদ্ধ বিগ্ৰহ কিছুমানত মই যুঁজি থাকিব লাগে মোৰ জীৱনটোৰ লগত। যিমান দূৰ পাৰোঁ মই যাওঁ, যিমানখিনি পাৰোঁ মই কওঁ, কিন্তু তাতকৈও বেছিকৈ মই নোৱাৰোঁ। সকলোৰে জীৱন প্ৰণালীবোৰ বেলেগ বেলেগ ধৰণৰ কৈছোঁৱে। কিছুমানে মুখত বোলে সোণৰ চামুচ লৈ আহিছে, কিছুমানে মই এতিয়া ষ্টীলৰ চামুচখন দিবলৈও মোৰ বিপদ হৈছে। গতিকে তাৰ মাজতে আপোনালোকে যিসকলে বুজি পাই মৰম দি আহিছে, আপোনালোকৰ পৰা আশা কৰিছোঁ এইটো, যে আপোনালোকে পুনৰ মোৰ ভিডিঅ'সমূহ চাব, আগৰ দৰে মৰম দিব, আৰু মোৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰিব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।